হেল্ল' গাইজ, মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি লগৰকেইজনীয়ে মিলি জলফাই টেঙা খাম বুলি ভাবিছিলোঁ। সেইকাৰণে ঘৰৰ পৰাই লগৰজনীয়ে জলফাই টেঙা লৈ গৈছিল। টেঙাটো ঘৰৰ পৰাই লৈ গৈছিল, কিন্তু কলপাতখিলাহে নাছিলে। সেইকাৰণে আমি কলপাত আনিবলৈ গৈ কি হ'ল চাওকচোন। যিহেতু আমাৰ ওচৰত কটাৰী নাছিলে, সেইকাৰণে আমি এনেদৰে কলপাত কাটিবলগীয়া হ'ল। কটাৰী নোহোৱাকৈতো কলপাতখিলা কেনেকৈনো কাটিম। সেইকাৰণে লগৰজনীয়ে ডাইৰেক্ট পুলিটোকে উঘালি লৈ ল'লে। আৰু কেনেবাকৈ যদি আমাৰ ষ্টেচনৰ মানুহে দেখিবলৈ হয়, দুইজনীকে বাৰু পিটন এটা দিলেহেঁতেন। কিন্তু উপায়তো নাই, টেঙা খাম বুলি ভাবিলোঁ যেতিয়া কলপাতটো আনিবই লাগিব। এয়া যেন তেন কলপাতখিলা লৈ ল'লোঁ। লৈ আহি পিনি এতিয়া আমি কলপাতখন ধুই ল'লোঁ। কলপাতখন ধুই হোৱাৰ পাছত লগৰজনীয়ে টেঙাকেইটাও ধুই ল'লে। আৰু টেঙা কিন্তু অকল জলফাই টেঙাই নহয় দেই, লগতে কিন্তু বগৰীও আছে। আমাৰ ক্লাছৰ পৰা ওলাই আহোঁতে ওচৰতে বগৰী গছজোপা দেখিলোঁ, আৰু তাৰ পৰা বগৰীখিনি খাব হোৱা নাই যদিও তাৰ পৰা দুটামান ছিঙি লৈ ল'লোঁ। যিহেতু টেঙা বুলি ক'লে আৰু ৰখি থাকিবতো নোৱাৰি। আমি ধনিয়া, জলকীয়া, টেঙা সকলোবোৰ ধুনীয়াকৈ ধুই মেলি ল'লোঁ। এতিয়া আমাৰ লগৰজনীক টেঙাকেইটা আমি কাটিব দিলোঁ ধুনীয়াকৈ। এয়া আমাৰ উৰ্মিলা বাইদেৱে টেঙা কাটি আছে দেই, আৰু মই পূৰা ভিডিঅ' বনোৱাত লাগিছোঁ। ভুল নুবুজিব গাইজ, টেঙা কাটিবৰ কাৰণে তাইকে দিছোঁ। আৰু এয়া টেঙা কাটি হৈ গ'ল। এতিয়া আমি চবেই খাম দেই টেঙা। আৰু কাৰ কাৰ টেঙা খাই ভাল লাগে কমেণ্ট কৰি জনাবচোন। বাকী আমাৰ পাহিভাগৰ মুখখন কিন্তু চাবলগীয়া আছিল দেই গাইজ, টেঙা খাইছে তাই। আৰু এয়া আমাৰ জুহি বাইদেউ দেই, বগৰী খাইছে। বগৰীটো বোলে বৰ কেঁহা। বাকী ৰিয়েকশ্যনটো বৰ তাই ভাল লাগিছে। আজিলৈ ভিডিঅ'টো ইমানতে আছিলে। নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।